ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ লগে লগে আপোনাৰ যেন দিনটো কেনেকৈ যাব, আপোনাৰ মনটো বেয়া লাগিব ধৰে আৰু আপোনাৰ একেবাৰে কাম কৰিব মন নাযায়। এয়া বিভিন্ন কাৰণে হ'ব পাৰে। তাৰ ভিতৰত এটা কাৰণ হ'ব পাৰে আপোনাৰ মোবাইলটো। পিছে কেনেকৈ? আপুনি যেতিয়া ৰাতি শোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰে, ই আপোনাৰ চাৰ্কেডিয়ান ৰিদমটোক ক্ষতি কৰিব পাৰে। পিছে এই চাৰ্কেডিয়ান ৰিদমটোনো কি? আমাৰ সকলোৰে এটা টাইমত টোপনি আহি যায় আৰু ৰাতিপুৱা আমি এলাৰ্ম নিদিলেও এটা টাইমত আমি সাৰ পাই যাওঁ। আৰু এইটোকে চাৰ্কেডিয়ান ৰিদম বুলি কয়। আপুনি এটা টাইমত টোপনি যায় আৰু নিজে নিজে এটা টাইমত সাৰ পাই যায়, হয়নে? আৰু আপুনি যেতিয়া ৰাতি শোৱাৰ আগে আগে মোবাইল ব্যৱহাৰ কৰে, তেতিয়া কি হয়, সেই মোবাইলত থকা নীলা নীলা যিটো লাইট আছে, সেই লাইটটো যেতিয়া আমাৰ চকুত পৰে, তেতিয়া ব্ৰেইনে ভাবে যে এতিয়াও দিন হৈ আছে আৰু এতিয়াও শোৱা সময় হোৱা নাই। তাৰ ফলত কি হয়, আপোনাৰ চাৰ্কেডিয়ান ৰিদম মানে টোপনি অহা আৰু সাৰ পোৱা যিটো প্ৰচেছ আছে, সেইটো বাধা পায়। আৰু বাধা পোৱাৰ পিছত কি হয়, আপুনি যেতিয়া মোবাইলটো চাই লগে লগে থৈ শুব চেষ্টা কৰে, আপোনাৰ টোপনি ভালকৈ নাযায়, আপোনাৰ শুই থকাৰ সময়তো ব্ৰেইনটো এক্টিভ হৈ থাকে। তাৰ ফলত ৰাতিপুৱা কি হয়, ৰাতিপুৱা আপুনি উঠাৰ আগে আগে আপোনাৰ শৰীৰত কৰ্টিচল হৰমনৰ মাত্ৰাটো বাঢ়ি যায়। আমাৰ শৰীৰত কৰ্টিচল হৰমনটো বহুত বেছি জৰুৰী, কিন্তু এইটো যেতিয়া আমাৰ শৰীৰত লাগাতকৈ বেছি হৈ যায়, তেতিয়া আপোনাৰ শৰীৰত ষ্ট্ৰেছ এনজাইটিৰ দৰে সমস্যাবিলাকে দেখা দিব পাৰে। সেয়েহে আপুনি চেষ্টা কৰিব ৰাতি শোৱাৰ এঘণ্টা আগত আপুনি মোবাইলটো একেবাৰে দূৰত থৈ যাতে আপুনি শুৱে। তেতিয়া কি হ'ব, আপোনাৰ চাৰ্কেডিয়ান ৰিদম মানে আপোনাৰ টোপনি অহা আৰু যোনটো শোৱা প্ৰচেছ আছে সেইটো ঠিক থাকিব আৰু আপোনাৰ ৰাতিপুৱা শুই উঠি মনটো একেবাৰে ভাল হৈ থাকিব। বহুত জৰুৰী ভিডিঅ'। আপোনাৰ পৰিয়ালত যদি কোনোবাই বহুত বেছি মোবাইল ব্যৱহাৰ কৰে, তেনেহ'লে কাইণ্ডলি তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।